নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা আহিবলগীয়া নতুন বছৰ শুভেচ্ছা জনালোঁ। সকলো আগত দিনত ভালে কুশলে থাকক। গতিকে বিশেষকৈ ইংৰাজী ৰাশিফল, বিশেষকৈ আমাৰ যিটো ৰাশিফল ইংৰাজী মাহ হিচাপত দিয়া যায়, বিশেষকৈ বাৰ্ষিক ৰাশিফল, যেনেকৈ আমি বহাগৰ মাহত আমাৰ ৰাশিফল এটা দিয়া যায়, সেইটো বহাগৰ বছৰলৈকে থাকে। ঠিক সেইদৰে নতুন বছৰ বুলি কোৱাতে, ইংৰাজী নতুন বছৰ বুলি কোৱাতে জানুৱাৰীৰ পৰা ডিচেম্বৰ 26 ডিচেম্বৰলৈকে বিশেষভাৱে এটা ৰাশিফলো যুগুত কৰা হয় সাধাৰণতে জ্যোতিষ মতে। গতিকে আজি মই আপোনালোকক বিশেষ নকওঁ, মাত্ৰ প্ৰত্যেক ৰাশিৰ এটা বিশেষ ফলৰ বিষয়ে ক'ম, সেইটো আৰ্থিক দিশৰ বিষয়ে ক'ম। কাৰণ বাকীবিলাক মই আনি নানো, যিহেতু বিশেষকৈ সাধাৰণতে যিকোনো বাৰ্ষিক ফলত আটাইতকৈ বেছি ইম্পৰ্টেণ্ট বিষয়বস্তু হৈ থাকে আৰ্থিক দিশটো। কাৰণ মেক্সিমাম মানুহে জানিব বিচাৰে যে আহিবলগীয়া নতুন বছৰটোত আৰ্থিক দিশটো কেনেকুৱা হ'ব। সেয়েহে মই মোৰ সকলো অনুৰাগীক মই আজি বছৰৰ শেষ দিনত আপোনালোকক আহিবলগীয়া 2026 চনত আৰ্থিক দিশটো কেনেকুৱা হ'ব প্ৰত্যেকটা ৰাশিৰ জাতক জাতিকাৰ বাবে, সেই বিষয়ে কিছু সম্যকভাৱে এটা আভাস দি যাম, আৰু তেতিয়া নিশ্চয় গম পাব। বাকীবিলাক মই টানি নানো, অকল আৰ্থিক দিশটোৰ কথাই ক'ম। কাৰণ প্ৰত্যেকৰে প্ৰয়োজন, টকা পইচা প্ৰয়োজন সকলোৰে। কাৰণ জানে এতিয়া মুখ্য কথা টকাই আমাৰ চালিকা শক্তি। গতিকে নতুন বছৰত কোনসকল ৰাশিৰ জাতকৰ কাৰণে শুভ হৈ আছে আৰু কোনবিলাকৰ বিশেষ কিছু সমস্যা আহিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব যে যিকোনো ৰাশিৰে নহওক কিয় বছৰৰ কোনোবা এটা সময় হ'লেও অলপৰ কাৰণে হ'লেও শুভ হয়। কাৰণ যিহেতু বাৰ্ষিক ৰাশিফল বুলি কওঁতে আমি বিশেষকৈ আগতে কৈছোঁ, বিশেষকৈ বৃহস্পতি, শনি, ৰাহু, কেতু অৱস্থানৰ ওপৰত বেছি নিৰ্ভৰ কৰে, সেইটো কৈছোঁ মই। কিন্তু তাৰ মাজত আপোনালোকৰ এটা কথা কওঁ যে বাকীবিলাক গ্ৰহৰ স্থিতিকাল, গছৰ কালবিলাক খুব কম সময় হয়, আৰু সেইমতে কেতিয়াবা ভাল সময়ো আহি যায় 2 মাহৰ কাৰণে, আকৌ অসুবিধা হয়। কিন্তু কিছুমান ৰাশিৰ কাৰণে খুব শুভ হৈ থাকে। বিশেষকৈ যেতিয়া আৰ্থিক দিশ আপোনালোকৰ বিষয়ে মই ক'ম, তেতিয়া মুখ্য এটা গ্ৰহৰ ওপৰত বেছি ডিপেণ্ড কৰিব, সেইটো বহুতে নাজানে। যদি আমি বাকী চাব যাওঁ তেতিয়াহ'লে শনি ৰাহুৰ কথা আহি যাব, কেতুৰ কথা আহি যাব, এইবিলাকৰ কথা। কিন্তু যদি আৰ্থিক দিশৰ বিচাৰ কৰিব যাওঁ, মুখ্য গ্ৰহটো হ'ল বৃহস্পতি। বৃহস্পতিৰ ওপৰত অৱস্থানৰ ওপৰতে ডিপেণ্ড কৰি আপোনালোকৰ আৰ্থিক দিশৰ ইফাল সিফাল হ'ব। তাৰ মাজত কাৰোবাৰ প্ৰভাৱ পৰিলে ইফাল সিফাল বেলেগ কথা, কিন্তু মুখ্য দিশটো কিন্তু বৃহস্পতি। গতিকে এতিয়া মই এফালৰ পৰা কৈ যাম আপোনালোকক। আজি মই এফালৰ পৰা দি যাম আপোনালোকৰ প্ৰত্যেকটা ৰাশিৰ দিম মই, মেঘৰ পৰা একদম মীন ৰাশিলৈকে। প্ৰথম মই আহোঁ মেঘ ৰাশি। আহিবলগীয়া 2026 চনত মেঘ ৰাশিৰ কাৰণে কেনেকুৱা নিৰ্দেশ কৰা আছে আৰ্থিক দিশটো। মুখ্য কথা হ'ল কি, আমি বিশেষকৈ ডিপেণ্ড কৰিব, মইতো আগতে কৈছোঁ যে ৰাশি অনুযায়ী বিশেষকৈ যেতিয়া আৰ্থিক দিন চাওক আপোনাৰ আয়স্থানৰ ওপৰত নিৰ্ভৰ কৰিব, সেইটো কিন্তু মনত ৰাখিব। গতিকে 2026 চনত মেঘ ৰাশি ব্যক্তিৰ আয়স্থানত অৱস্থান কৰি আছে ৰাহু। মইতো কৈছোঁ আপোনালোকক। গতিকে অৱস্থান কৰি আছে ৰাহু। জানুৱাৰীৰ পৰা মে' মাহ পৰ্যন্ত বৃহস্পতিৰ দৃষ্টি আয়স্থানত থকা বাবে আৰু ক্ষেত্ৰত শুভ ফল পাব, এইটো কিন্তু মনত ৰাখিব। তেতিয়ালৈকে থাকি গ'ল আপোনালোকৰ যে নতুন বছৰ জানুৱাৰীৰ পৰা বিশেষকৈ মে' মাহ পৰ্যন্ত, মে' মাহ শেষ হ'বলৈকে। কাৰণ 2 জুনত বৃহস্পতি সঞ্চাৰ হ'ব।
গতিকে আপোনালোকৰ বিশেষকৈ এই সময়খিনিত মেঘ ৰাশিৰ কাৰণে শুভ বুলি ক'ব পাৰি, আনকি মে' মাহৰ শেষলৈকে। কিন্তু কথা হ'ল যে পৰৱৰ্তী কালত আৰু ক্ষেত্ৰত কিছু সামান্য সমস্যা আহিব আপোনালোকৰ। গতিকে আই স্থানত কিছু সামান্য সমস্যা আহিব, বাধা বিঘিনি বিপত্তি আদিও দেখা যায়। গতিকে 2 জুনৰ পিছত বৃহস্পতিয়ে আপোনালোকক খৰচ বঢ়াব। কাৰণ মই কৈছোঁ যে বৃহস্পতিও মেইন ডিপেণ্ড কৰে আৰ্থিক দিশটোৰ ক্ষেত্ৰত। আপোনালোকক মই কৈ থৈ দিলোঁ, বহুত কৈ থাকক, কিন্তু বাকী ইফালে আহিছে কেতিয়াবা বুধ বা শুক্ৰৰ ক্ষেত্ৰত, তথাপিতো মুখ্য বাৰ্ষিকটোত কিন্তু বৃহস্পতিৰ কথা আহি পৰিব। গতিকে 2 জুনৰ পিছত আপোনাৰ খৰচ বাঢ়িব। গতিকে আপুনি সঞ্চয় কৰিব নোৱাৰিব। বিশেষকৈ ৰাহু ডিচেম্বৰ পৰ্যন্ত, ৰাহুৰ কাৰণে উপাৰ্জন যদিও ভাল হোৱাৰ সম্ভাৱনাটো থাকি গ'ল, কিন্তু বৃহস্পতি 2 জুনৰ পৰা অক্টোবৰ পৰ্যন্ত আপোনাক সহায় কৰিব নোৱাৰিব। কিন্তু অন্তিম 2 মাহ, কিন্তু লাষ্টত কৈছোঁ অন্তিম 2 মাহ, বিশেষকৈ নৱেম্বৰ ডিচেম্বৰত আপুনি ভাল উপাৰ্জন কৰিব পাৰিব, বিশেষকৈ বৃহস্পতি কৃপাত। 2 জুনৰ পৰা 31 অক্টোবৰলৈকে আছে। গতিকে নৱেম্বৰ ডিচেম্বৰ আৰু ভাল হ'ব, মাজৰখিনি অলপ খেলি মেলি, বিশেষকৈ মেঘ ৰাশি জানুৱাৰীৰ পৰা জুনলৈকে ভাল, কি মে'ৰ শেষলৈকে ভাল, আনফালে শেষৰ 2 মাহো ভাল, বাকী মাজৰখিনি অলপ সমস্যা কিছু আহিব পাৰে, সেইবাবে কিছু সতৰ্ক থাকিব। নেক্সট মই আৰ্থিক দিশ ক'ম এতিয়া বৃষ ৰাশিৰ। গতিকে বৃষ ৰাশিৰ ক্ষেত্ৰত কি হ'ল যে বৃষ ৰাশিৰ জাতক জাতিকাৰ জানুৱাৰীৰ পৰা মে' মাহ পৰ্যন্ত সৰু সুৰা সমস্যা, বাধা বিপত্তিৰ সন্মুখীন হ'ব বৃষ ৰাশি। কিন্তু জুন মাহৰ আৰু ক্ষেত্ৰত শুভ পৰিৱৰ্তন, জুনৰ পিছত কিন্তু শুভ পৰিৱৰ্তন আহি যাব। বছৰৰ পৰৱৰ্তী সময় শুভ ফল প্ৰাপ্তি হ'ব। মনত ৰাখিব যে জানুৱাৰীৰ পৰা মে' মাহ পৰ্যন্ত সৰু সুৰা সমস্যা, বাধা বিপত্তিৰ সন্মুখীন হ'ব পাৰে বৃষ ৰাশি, কিন্তু জুন মাহৰ পৰা আৰু ক্ষেত্ৰত আপোনাৰ শুভ পৰিৱৰ্তন আহিব আৰু পৰৱৰ্তী সময়ত শুভ ফল প্ৰাপ্তি হৈ থাকিব। শনিৰ কৃপা আপোনাৰ সৈতে থাকিব, মুখ্য কথা আছে শনিৰ কৃপা থাকিব আপোনাৰ সৈতে। ডিচেম্বৰৰ পিছত ৰাহুও আপোনাৰ আয় বৃদ্ধিত সহায় কৰিব। ৰাহু কেতিয়াবা নকৰে, কিন্তু এই ক্ষেত্ৰত আপোনাৰ ক্ষেত্ৰত বৃষ ৰাশিৰ ক্ষেত্ৰত কৰিব, ৰাখিলেও কথা থাকে, যিহেতু বৃষ ৰাশিৰ অধিপতি শুক্ৰ। গতিকে ৰাহুৰ পৰাও আপুনি সহায় পাব, শনি কৰিব, ৰাহুও কৰিব। গতিকে ডিচেম্বৰৰ পিছত ৰাহুও আপোনাৰ আয় বৃদ্ধিৰ সহায় কৰিব। সকলো মিলি 2026 চনটো বৃষ ৰাশিৰ জাতক জাতিকাৰ আৰ্থিক জীৱনৰ বাবে ভাল বুলি ক'ব পাৰি। তুলনামূলকভাৱে বৃষ ৰাশি ভাল বুলি ক'ব পাৰি। কেৱল অকণমান প্ৰচেষ্টা লাগিব, চেষ্টা কিন্তু নিজৰ চেষ্টাৰ ওপৰত ডিপেণ্ড কৰে, মানুহৰ চেষ্টাৰ ওপৰতে। গতিকে এইখিনি আপোনাক কৈ থলোঁ। নেক্সট মই আহিলোঁ এতিয়া মিথুন ৰাশিলৈকে। যিসকল মিথুন ৰাশিৰ যিসকল জাতক 2026 চনটো মিথুন ৰাশিৰ আৰু ক্ষেত্ৰত, বিশেষকৈ আৰু ক্ষেত্ৰত এপ্ৰিল আৰু মে' মাহ কিছু সমস্যা, বাধা বিপত্তি থাকিলেও কোন সময়ত থাকিব আপোনালোকৰ চান্সটো আছে এপ্ৰিল আৰু মে' মাহ। এইবিলাক এই সঞ্চাৰলৈ কথা, বিশেষকৈ শনি হওক বা এনেকুৱা কিছুমান সঞ্চাৰৰ কথা থাকি পৰিব। বিশেষকৈ মংগলৰ আহি যাব, ৰবিৰ ক্ষেত্ৰতো কেতিয়াবা আহি যায়, বহুত কথা আহি পৰে। এইবিলাক সৰু সুৰা বিশেষ ক'ব নাযাওঁ, মই শ্বৰ্টখিনি কৰি গৈছোঁ যে কি হৈছে যে আপোনাৰ এপ্ৰিল আৰু মে'ত ৰাখিব যে এপ্ৰিল আৰু মে' মাহ মুখ্যতঃ কিছু সমস্যা, বাধা বিপত্তি থাকিলেও অন্য সময়ত শুভ ফল পাব, অন্য সময়ত আপোনালোকে শুভ ফল পাব। সম্পদৰ কাৰক গ্ৰহ বৃহস্পতি, মইতো কৈছোঁ আৰ্থিক দিশ চাব হ'লে বৃহস্পতিৰ কথা ডিপেণ্ড কৰিব। গতিকে সম্পদৰ কাৰক গ্ৰহ বৃহস্পতি 2 জুনৰ পৰা 31 অক্টোবৰ পৰ্যন্ত। মূল কাৰণটো থাকিল যে সম্পদৰ কাৰক গ্ৰহ বৃহস্পতি 2 জুনৰ পৰা 31 অক্টোবৰলৈকে আপোনাৰ উচ্চ স্থানত থাকিব,
যাক অত্যন্ত শুভ অৱস্থান বুলি ক'ব পাৰি। যে গুৰুৰ অৱস্থানৰ কাৰণে আপুনি ধন অৰ্জনৰ লগতে সঞ্চয় কৰিব পাৰিব। গতিকে বিষয়বস্তুবিলাক মই কিছুমানৰ নিচিনা কোৱা নাই, মই ক'লো আৰ্থিক দিশটো হৈ গৈছোঁ। গতিকে ভয় খাব লগা বিশেষ নাই। মই যে কৈছোঁ মাজে মাজে সৰু সুৰাকৈ আহি থাকিব, গোটেই বাৰ্ষিক হিচাপত তুলনামূলক হিচাপত ভাল বুলি ক'ব পাৰি। গতিকে নেক্সট সময়ত ভালেই আছে। গুৰুৰ অৱস্থানৰ কাৰণে ধন অৰ্জন লগতে সঞ্চয় মিথুন ৰাশিসকলৰ কাৰণে ফাৰ্ষ্টখিনি অলপমান আহি যাব। নেক্সট মই ক'ম কৰ্কট ৰাশিৰ বিষয়ে, বিশেষকৈ কৰ্কট ৰাশিৰ ক্ষেত্ৰত কৰ্কট ৰাশিৰ আয়ৰ ক্ষেত্ৰত সৈতে শনিৰ দৃষ্টি সম্পৰ্ক হ'লেও বৃহস্পতিৰ বক্ৰগতিৰ কাৰণে বছৰৰ প্ৰথম অৱস্থাটো বিশেষকৈ আছে। জানুৱাৰীৰ পৰা মাৰ্চ মাহলৈকে অৰ্ধেক সময় আয়ৰ ক্ষেত্ৰত শুভ ফল প্ৰাপ্তিৰ যোগ হৈ আছে। বিশেষকৈ কোৱা আছে যে কি আছে যে কৰ্কট ৰাশিৰ জাতকৰ আয়ৰ ক্ষেত্ৰৰ সৈতে শনিৰ দৃষ্টি পৰি থাকিলেও বৃহস্পতিৰ বক্ৰগতিৰ কাৰণে বছৰৰ প্ৰথম আঢ়ৈ মাহ, মই যে ক'লোঁ যে প্ৰথম আঢ়ৈ মাহ অৰ্থাৎ জানুৱাৰীৰ পৰা মাৰ্চৰ অৰ্ধেক সময় আয়ৰ ক্ষেত্ৰত শুভ ফল প্ৰাপ্তিৰ যোগ হৈ আছে। বিশেষকৈ আপোনালোকৰ পৰৱৰ্তী সময়ত মিশ্ৰ ফল পাব। গতিকে আপ ডাউন চলি থাকিব। মিশ্ৰ ফল পাব মানে আপ ডাউন, কাৰণ শনিৰ দৃষ্টি আপোনাৰ দ্বিতীয় ভাৱত থাকিব। ইয়াৰ মূল কাৰণ শনিৰ দৃষ্টি আপোনাৰ দ্বিতীয় ভাৱত থাকিব, অৰ্থাৎ আয়ৰ দিশটো শুভ বুলি ক'ব পাৰি, কিন্তু সঞ্চয় দুৰ্বল হ'ব। এইটো গম পালে বিশেষকৈ কৰ্কট ৰাশিৰ প্ৰথম আঢ়ৈ মাহটো থাকি যাব, ভালেই থাকিব শনিৰ দৃষ্টি থাকিলেও বৃহস্পতিৰ কাৰণে, কিন্তু পৰৱৰ্তী সময়ত মিশ্ৰ ফল আহি যাব। গতিকে তথাপিতো সঞ্চয় কৰা আশা কম আছে, কাৰণ আপোনাৰ ৰাশিৰ দ্বিতীয় স্থানত বিশেষকৈ শনিৰ দৃষ্টি পৰি থাকিব যে কৰ্কট ৰাশি, গতিকে সঞ্চয় দুৰ্বল আছে। নেক্সট এতিয়া মই আপোনালোকক কম সিংহ ৰাশিৰ আৰ্থিক দিশটোৰ কথা। সিংহ ৰাশিৰ বাবে আয়ৰ ক্ষেত্ৰত সিংহ ৰাশিৰ বাবে আয়ৰ ক্ষেত্ৰত বৃহস্পতিৰ অৱস্থানৰ বাবে অহা 2026 চনৰ মে' মাহ পৰ্যন্ত সিংহ ৰাশি ব্যক্তিৰ আয়ৰ ক্ষেত্ৰত খুবেই শুভ বুলি ক'ব পাৰি। গতিকে সিংহ ৰাশিৰ সময়বিলাক মই কৈ গৈছোঁ আচলতে, কাৰণ বাৰ্ষিক দিশটোৰ ক্ষেত্ৰত কোৱাতে মই সময়বিলাক বিশেষকৈ বহুত চাই চিতি দি দিছোঁ, যে আপোনালোকে তেতিয়াই গম পাব যে আপোনালোকক কোন সময়ৰ পৰা কোন সময়টোৰ অলপমান সাৱধান হ'ব পাৰিব। মনত ৰাখি যালেই হ'ল যে মোক সময়খিনি অলপ আহি যাব, কিবা হঠাৎ আহি যাব আমাৰ ভাৱ হয় যে কিয় হ'ল, এনেকুৱা কথা আহি পৰে। খৰচ বাঢ়ি যাব পাৰে হঠাৎ, আৰু কিছু কমি যাব, কেতিয়াবা বাঢ়ি যাব। গতিকে কি হৈছে যে 2026 চনৰ মে' মাহ পৰ্যন্ত সিংহ ৰাশিৰ ব্যক্তিৰ আয়ৰ ক্ষেত্ৰত খুবেই শুভ বুলি ক'ব পাৰি। পৰৱৰ্তী সময়ত মিশ্ৰ ফল পাব। 2 জুন 2026 পৰা 31 অক্টোবৰ পৰ্যন্ত বৃহস্পতি উচ্চ অৱস্থানত দ্বাদশ ঘৰত থাকিব, অৰ্থাৎ কৰ্কট ৰাশিত থাকিব। কাৰণ বৃহস্পতি কৰ্কট ৰাশিত উচ্চ হয়, সেই সময়ত থাকিব 2 জুনৰ পৰা 31 অক্টোবৰলৈকে থাকিব। উচ্চ অৱস্থাত দ্বাদশ ঘৰত থাকিব। দ্বাদশ ঘৰ মানে ব্যয় হোৱা। গতিকে এই সময়খিনি খৰচ বৃদ্ধি হ'ব, সেয়েহে আৰ্জন সীমিত হোৱাৰ সম্ভাৱনা আছে। মনত ৰাখিবা কিন্তু আপোনাৰ সিংহ ৰাশি বহুত আচল কথাটো মই কৈছোঁ। মইতো কৈছোঁ বাৰ্ষিক ফল বিশেষকৈ আৰ্থিক দিশ বৃহস্পতিৰ ওপৰত নিৰ্ভৰ কৰে। খৰচটো শনি কৰিব, ৰাহু কেতুৰ ক্ষেত্ৰত বেমাৰ আজাৰৰ ক্ষেত্ৰত কৰিব, সেইটো বেলেগ কথা। কিন্তু মই আৰ্থিক দিশ সেয়ে কৈছোঁ যে এই সময়খিনিত খৰচ বৃদ্ধি হ'ব, কাৰণ বৃহস্পতি দ্বাদশ হ'ব, যদিও উচ্চ কিন্তু কথা আহি পৰে, ব্যয়স্থানত থকা মানে খৰচ বৃদ্ধি। সেয়েহে আৰ্জন সীমিত হোৱাৰ সম্ভাৱনা আছে। 31 অক্টোবৰৰ পিছত কিছু ভাল হ'ব বুলি ক'ব পাৰি, কিন্তু 31 অক্টোবৰৰ পিছত আপোনালোকৰ আৰু আগৰ
আগৰ পৰা ভাললৈকে অলপ কিছু আহি যাব। আনহাতে শনিৰ দৃষ্টি এই সময়ত ধনভাৱত থাকিব, ভাল হ'লে। আনফালে কিন্তু শনিৰ দৃষ্টি এই সময়ত ধনভাৱত থাকিব, তাৰ ফলত সঞ্চয়তকৈ ব্যয় বৃদ্ধি হ'ব। আৰু এটাকে গম পাব খৰচটো আপোনালোকৰ বহুত কথা থাকে। এইবিলাক ব্যয় বৃদ্ধিটো আপুনি ঘৰ বনাই থাকিব পাৰে, মাটি কিনাটো যাব পাৰে, ছোৱালী বিয়াটো যাব পাৰে। বিয়াটো বস্তুটো সেনেকুৱা, এনে কিছুমান ব্যয় বৃদ্ধিৰ কথা থাকিল। শনিৰ কাৰণে থাকি গ'ল। ধনভাৱত থকাৰ কাৰণে কি আছে, আপোনাৰ সঞ্চয়তকৈ ব্যয় বৃদ্ধি হ'ব। তথাপি এই বছৰটো আপোনাৰ বাবে অনুকূল হ'ব, কাৰণ এই বছৰত বুধ অথবা বৃহস্পতি আপোনাৰ পক্ষে থাকিব। এই মই কৈছোঁ হ'ব, বুধ আৰু শুক্ৰৰ লগতে ডিপেণ্ড কৰে দেই বহুত আৰ্থিক দিশটো। গতিকে বছৰত কি হ'ল যে বুধ আৰু বৃহস্পতি কিন্তু আপোনাৰ অনুকূল থাকিব। গতিকে সেইফালৰ পৰা তুলনামূলকভাৱে ভাল বুলি ক'ব পাৰি। নেক্সট মই আপোনালোকক কওঁ কন্যা ৰাশিৰ আৰ্থিক দিশটোৰ বিষয়ে। কন্যা ৰাশি অহা নতুন বছৰত অৰ্থাৎ মুঠ 5 মাহ, অৰ্থাৎ জানুৱাৰী পৰা মে' মাহ পৰ্যন্ত জাতক জাতিকা আয়ৰ ক্ষেত্ৰত সমস্যা থাকিব। কন্যা ৰাশিৰ সমস্যা থাকিব, জাতিকা আয়ৰ ক্ষেত্ৰত সমস্যা থাকিব তথা বাধা বিঘিনিৰ সন্মুখীন হ'ব পাৰে। প্ৰথমখিনি জুন মাহৰ পৰা বছৰৰ পৰৱৰ্তী সময় খুব শুভ বুলি ক'ব পাৰি। আপোনালোকৰ জুন মাহৰ পিছৰ পৰাহে শুভ। 2 জুনৰ পৰা 31 অক্টোবৰ আয় ভাৱত বৃহস্পতি তুংগী হৈ থাকিব। মূল কাৰণ সেইটোৱে, কাৰণ বৃহস্পতি তেতিয়া তুংগী হৈ থাকিব। কেতিয়া থাকিব? 2 জুনৰ পৰা 31 অক্টোবৰ পৰ্যন্ত বৃহস্পতি তুংগী হৈ থাকিব। আৰু তাৰ ফলত আপোনাৰ সম্পদ বাঢ়িব, লগতে যথেষ্ট সঞ্চয় কৰিবলৈ সক্ষম হ'ব। মনত ৰাখিব কন্যা ৰাশি। বৃহস্পতিৰ অৱস্থানে আৰ্থিক জীৱন উল্লেখযোগ্য উন্নতি কৰিব, যিহেতু মই আৰ্থিক দিশে কৰি আছোঁ। গতিকে বৃহস্পতিৰ দৃষ্টিৰ ফলত আপোনাৰ উল্লেখযোগ্য উন্নতি হ'ব। গতিকে কন্যা ৰাশিৰ আৰ্থিক দিশটো নতুন বছৰ আহিবলগীয়া নতুন বছৰত ফল এনেকুৱাই হ'ব। নেক্সট মই এতিয়া ক'ম তুলা ৰাশি। তুলা ৰাশি 2026 চন। তুলা ৰাশিৰ ব্যক্তিৰ আয়ৰ ক্ষেত্ৰত কি থাকিব? কেতু অৱস্থান। গতিকে লাভ ঘৰত কেতুৱে আপোনাক পৰিশ্ৰম অনুসৰিয়ে ফল প্ৰদান কৰিব। আপুনি পৰিশ্ৰম কৰিব, আপুনি ফল পাব। আপোনাৰ ওপৰত শনিৰ প্ৰভাৱ নাথাকিব। এই সময় আৰ্থিক ব্যাপাৰে ইতিবাচক হৈ থাকিব, কাৰণ আপোনাৰ ওপৰত শনিৰ দৃষ্টি প্ৰভাৱ নাথাকিব। তাৰ ফলত কিছু ইতিবাচক হৈ থাকিব। আপোনাৰ সম্পদৰ কাৰগ্ৰহ বৃহস্পতি বছৰৰ আৰম্ভণিতে ভাগ্য ভাৱত থাকিব। তেওঁলোকে 2 জুন পৰ্যন্ত ভাগ্য ভাৱত থাকিব, 2 জুন পৰ্যন্ত। কিন্তু ধনস্থানত বিশেষকৈ কোৱা আছে যে বৃহস্পতি সিমান শুভ বুলি ক'ব নোৱাৰি। ভাগ্যস্থানত অলপ বৃহস্পতি যদিও কওঁ আমি, ভাগ্যস্থানত বৃহস্পতি সিমান এটা শুভজনক বুলি কোৱা নাযায়। ভাগ্য ভাৱত থাকিলে 2 জুন পৰ্যন্ত বৃহস্পতিৰ এই স্থিতি শুভ বুলি কোৱা নহয়, কিয়নো তৃতীয় আৰু ষষ্ঠ অধিপতি আপোনাৰ কাৰণে বৃহস্পতি কিয় নহ'ল? যে আপোনাৰ বৃহস্পতি মুখ্যতঃ তৃতীয় আৰু ষষ্ঠ ভাৱৰ অধিপতি। কিছু কোৱাই আছে যে ষষ্ঠ ভাৱৰ অধিপতি যি ভাৱত নাথাকে কিয় তাত অলপ হিন্দেৰি কৰে, সেইটো মনত ৰাখিব। আৰু বহুতে ভাবিব পাৰে যে বৃহস্পতি ভাগ্যস্থানত আছে, মোৰ কিয় নহ'ল? ভালটো হ'ব লাগিছিল, কিন্তু নহ'ল। এইকাৰণে যে আপোনাৰ তৃতীয় আৰু ষষ্ঠপতি, বিশেষকৈ ষষ্ঠপতি হিচাপত যদি চাব যাওঁ আমি, কিছু আহি যাব। সেইকাৰণে আপোনাৰ তুলা ৰাশিৰ কাৰণে ভাগ্যস্থানত বৃহস্পতি শুভ বুলি ক'ব নোৱাৰি। কিন্তু তাৰ মাজত কিন্তু এটা কথা কোৱা আছে যে 2 জুনৰ পৰা 31 অক্টোবৰ পৰ্যন্ত বৃহস্পতি উচ্চাভিলাষী হৈ থাকিব। এইটো আৰু ভাল দিছে। 2 জুনৰ পৰা
31 অক্টোবৰজনিত বৃহস্পতি উচ্চাভি এইবিলাক শিকিব ইয়াৰ ফলত সম্পদ বৃদ্ধি হ'ব আকৌ আৰু যথেষ্ট সঞ্চয় কৰিব পাৰিব প্ৰথমখিনি বেয়া পালে কিন্তু এইখিনিত কি ক'লে যে 2 জুনৰ পিছৰ পৰা কিন্তু আৰু ভাল লাগি গ'ল কাৰণ কি সেই সময়ত উচ্চাভি এইবিলাক শিকিব গতিকে ইয়াৰ ফলত সম্পদ বৃদ্ধি হ'ব আৰু যথেষ্ট সঞ্চয় কৰিব পাৰিব সামগ্ৰিকভাৱে ক'ব পাৰি যে 2026 চনটো আৰ্থিক জীৱনৰ কাৰণে শুভ বুলি ক'ব পাৰি কিছু বাদ দিব লাগিব আপুনি গোটেই বছৰটো আপোনাৰ যে শুভ হৈ থাকিব সেইটোতো নহয় গতিকে এইখিনি মই দি দিলোঁ নেক্সট মই বৃশ্চিক ৰাশিৰ পৰা মীন ৰাশিলৈকে ক'ম যিসকল জাতক জাতিকাই ভাবি আছে যে গোটেইকেইটা ৰাশি দিম বুলি ক'লে কাৰণ তেতিয়া বহুত দীঘল হৈ যায় সেইকাৰণে মই দুটা ভাগত দি দিম গতিকে আপোনালোকে নিজে হিচাপ নিকাচ কৰি গম পাব কেতিয়া খৰচ বৃদ্ধি হ'ব কেতিয়া কমিব কেতিয়া আয় বৃদ্ধি হ'ব সেইটো নিজে নিজে এটা অনুমান কৰি ল'ব পাৰিব তেতিয়া ইয়াৰ অৰ্থই হ'ল এটা দিয়াৰ অৰ্থ হ'ল কি যে আপোনালোকে যিসকল বিশ্বাস কৰে যিহেতু আপুনি ভাগ্যক বিশ্বাসী ইয়াৰ অৰ্থ এটাই যে আপুনি সতৰ্ক হ'ব পাৰিব যে মোৰ ইমান সময়ত আহিছে এতিয়া সময়খিনি মোৰ ইমান এটা শুভ নহয় সেইমতে আপুনি কিছুমান ক্ষেত্ৰত নিজে সিদ্ধান্ত ল'ব পাৰিব সঠিক সিদ্ধান্ত জীৱনত সফলতা মূল কাৰণ হৈ থাকে গতিকে সফলতা পাব লগা হ'লে আৰ্থিক দিশে হওক বা যিকোনো ক্ষেত্ৰত সঠিক সিদ্ধান্ত অতি প্ৰয়োজন হয় এৰিছোঁ ভালে থাকক কুশলে থাকক আহিবলগীয়া নতুন বছৰ সকলোৰে কাৰণে মংগল হৈ যাওক তাকে কামনা কৰিলোঁ আকৌ এবাৰ নতুন বছৰ শুভেচ্ছা জনালোঁ পাব নতুন বছৰত আকৌ পাব মোক হয়তো কিছুদিন কিবা এটা কাৰণত মই অলপ আঁতৰি আছিলোঁ এৰিছোঁ নমস্কাৰ